নমস্কাৰ লুইতপৰে বিচাৰ দৃষ্টি হিন্দু জীৱন পদ্ধতিত চাৰি আশ্ৰম ব্যৱস্থা এটা আগৰ এটা ভিডিঅ'ত আলোচনা কৰা হৈছিল যে চাৰি পুৰুষাৰ্থৰ ওপৰত এতিয়া যে চাৰি আশ্ৰম ব্যৱস্থা কি আছে হিন্দু জীৱন পদ্ধতি আৰু ইয়াৰ দৰকাৰ কি আৱশ্যক কি বাবাৰ মনীষীসকলে কিয় ব্যৱস্থা কৰিলে বা এইটো কিহৰ কাৰণে যে প্ৰথম কথাটো হল এই যে চাৰি আশ্ৰম ব্যৱস্থা আছে সেই চাৰিটা হল ব্ৰহ্মচাৰ্য গৃহস্থ বানপ্ৰস্থ আৰু সন্ন্যাস যে এই যে ব্যৱস্থা আছে এই ব্যৱস্থা চাৰিটা হল যে এই সমাজ ব্যৱস্থা আসলতে যে এটা পৰিয়াল এজন মানুহৰ ব্যৱস্থিত জীৱন এখানে কয় যেতিয়ালৈকে এজন ব্যক্তি ব্যৱস্থিত নহব যে ব্যক্তি যেতিয়া ব্যৱস্থিত নহব তেতিয়া তেওঁৰ পৰিয়ালটো ব্যৱস্থিত নহব আৰু সেই পৰিয়ালটো সমাজখনৰ ব্যৱস্থিত নহব এতিয়া যেতিয়া সমাজ ব্যৱস্থিত নহয় তেতিয়া ৰাষ্ট্ৰ ব্যৱস্থিত নহয় এখন ৰাষ্ট্ৰ ব্যৱস্থিত হ'ব লগা হলে ব্যক্তিৰ ব্যৱস্থিত জীৱন হোৱাৰ আৱশ্যক আছে সেই ব্যৱস্থিত কথাটো হল যে এখন সুন্দৰ সমাজ ব্যৱস্থা ইয়াৰ লগত অতঃপ্ৰত জড়িত যিহেতুকে ব্যক্তিৰ দ্বাৰা যিহেতুকে সমাজৰ দ্বাৰা যিহেতুকে ৰাষ্ট্ৰ আৰু সেইবাবেই আমাৰ মনীষীসকলে এই ধৰণৰ এক ব্যৱস্থা প্ৰস্তুত কৰি সমাজক দি গৈছে যে যেতিয়া এখন ব্যক্তিৰ পৰা যেতিয়া ব্যৱস্থিত নহব সেই ব্যক্তিয়ে হওক বা সমাজে হওক যে সুন্দৰভাৱে বা দীঘলীয়া সময়লৈকে এইখন সমাজত যিটো সমাজত টিকি থকাটো বহুত কষ্টকৰ হয় এই কাৰণে আমি দেখিছো যে গোটেই পৃথিৱীত গোটেই বিশ্বত বহু সভ্যতা বহু যে বিলুপ্তি হৈছে আৰু কিছুমান আছে বিলুপ্তিৰ পথত কাৰণে এইটো যদি আমি দেখাও যে ইয়াৰ প্ৰথমটো যদি আমি চাও যে ব্ৰহ্মচাৰ্য এটা ব্ৰহ্মচাৰ্য বিষয়টো কি এতিয়া বহুতে যে ব্ৰহ্মচাৰ্য আমাৰ সমাজত তাৰমানে কি আছে এই বিষয়বোৰ এনেকে এটা মানে নেৰেটিভ সেট কৰি দিছে এটা যে এই বস্তুবোৰৰ পৰা যাতে আমি ফালৰি কাটি যাওঁ যাতে আমি এটা বেলেগ অৰ্থ উলিয়াব পাৰে আসলতে ব্ৰহ্মচাৰ্য বিষয়টো আমাক এটা ভুল কৈছে যে সন্ন্যাস হ'ব লাগিব বা ব্ৰহ্মচাৰ্য থাকিবলৈ বিয়া বাৰু পাতিব নালাগে সেইটো নহয় যে ব্ৰহ্মচাৰ্য আসলতে বিষয়টো হল যে অধ্যয়ন কৰা শিক্ষা আহৰণ কৰা নিজকে গঢ় দিয়াৰ যিটো সময় এজন ব্যক্তি ব্যৱস্থিত হ'ব লগা হলে প্ৰথমতে নিজক গঢ় দিব লাগিব আৰু সেই গঢ় দিয়াৰ কাৰণে নিজৰ ৰুচি অনুসৰি নিজৰ পছন্দ অনুসৰি যে কিবাটো শিকিব লাগিব আৰু শিকিব লগা হলে ক'তবাতো যাব লাগিব আৰু ক'তবা তো যাব লগা এটা সময় উলিয়াব লাগিব যে এজন মানুহৰ জীৱনত এটা সময় উলিয়াব লাগিব যে নিজক গঢ় দিয়াৰ কাৰণে সেইটোকে আজিৰ সময় শিক্ষাই কক বা যিয়ে নকক যে সেইটো হল ব্ৰহ্মচাৰ্য আৰু এতিয়া শিক্ষা আহৰণ কৰাৰ সময়ত যে ব্ৰহ্মচাৰ্যৰ নিচিনা ব্ৰত থাকিব লাগে এই কাৰণেই যে কাৰণ এইটো এটা ধ্যানৰ নিচিনা কাম হয় একাগ্ৰতা ইয়াত লাগিব ইয়াত একাগ্ৰতাৰ প্ৰয়োজন আছে ইয়াত ধ্যানৰ প্ৰয়োজন আছে মনোযোগৰ প্ৰয়োজন আছে গোটেইখিনি বিষয়ৰ প্ৰয়োজন আছে তো এই কাৰণে কৈছে যে আগত গুৰুকুল ব্যৱস্থা যি আছে গুৰুকুল ব্যৱস্থাত যে তাত থাকি পেলাই পঢ়িব লগা হৈছিল কাৰণ কিয় যে এটা সাধনা যিহেতুকে এইটো এটা শিক্ষা তো সেই শিক্ষাটো সম্পূৰ্ণ আহৰণ কৰা যে মানৱ জীৱনত যে সমাজ এখন সুন্দৰভাৱে চলিব লগা হলে এজন ব্যক্তিৰ বা এজন মানুহৰ যে নিজৰ যে ব্যক্তিত্বৰ বিকাশ যে কৰিব লাগিব সেইটো এটা সময় উলিয়াব লাগিব সেইটো নিজক গঢ় দিয়াৰ কাৰণে জীৱনকালত যেতিয়াই তেতিয়াই কৰিব পাৰে ইয়াৰ কোনো নিৰ্দিষ্ট সীমাবদ্ধতা নাই জ্ঞান বা বিদ্যা আহৰণ কৰাৰ ক্ষেত্ৰত কিন্তু এটা ধৰক আপোনাৰ কোনোবা এজন মানুহ যদি 100 বছৰ জীয়াই থাকে যদি সেই মানুহজন 75 বছৰৰ পিছত যদি কিবা বিদ্যা শিক্ষা লয় কিবা লাভ হ'ব জানো একো লাভ নাই সেই কাৰণে
যে জন্মৰ পৰা 25 বছৰলৈকে আমাৰ ভাৰতীয় ঋষি মুনি বা মনীষী বিদ্বানসকলে কৈ গৈছে যে 25 বছৰলৈকে ব্ৰহ্মচাৰ্যৰ সময়ত মানে অধ্যয়ন সাধনা কৰাৰ সময়ত নিজক গঢ় দিয়াৰ সময় আৰু এই সময়টো যদি পাৰ হৈ যায় তাৰ পিছত কষ্ট হয় অসম্ভৱ হয় কিন্তু তাৰ পিছত কৰিব নোৱাৰিব বুলি এনেকুৱা কোনো কথা নাই তো এতিয়া কম সময়ৰ ভিতৰত যে ব্ৰহ্মচাৰ্য বিষয়টো আচলতে কি ব্ৰহ্মচাৰ্য বিষয়টো আচলতে জ্ঞান অধ্যয়ন কৰা নিজক গঢ় দিয়া নিজকে শিকাৰ কাৰণে এইবোৰ বিষয়ৰ কাৰণে যে সময় উলিয়াব লাগিব এইখিনি সময় সাধাৰণতে সুন্দৰভাৱে কৰিবৰ কাৰণে যে 25 বছৰ বয়সলৈকে যিমান পাৰে সিমান জ্ঞান যিমান পাৰে নিজক গঢ় দিয়াৰ কাৰণে ব্ৰহ্মচাৰ্যৰ ৰূপত মানে ব্ৰহ্মচাৰ্য কোনো বেলেগ একো ধ্যান মানে বেলেগ একো মগজু নোসোমোৱাকৈ কাৰণ সেইকাৰণে একাগ্ৰতা সেইকাৰণে ব্ৰহ্মচাৰ্যী শব্দটো দিছে কাৰণ তেনেকুৱা ব্ৰত ব্ৰহ্মচাৰ্য এনেকুৱা ব্ৰত যে বেলেগ একো চিন্তা নাই যোনে যি ধৰণে নিজক গঢ় দিব বিচাৰে সেই ধৰণে নিজক মানে অকলে এনেকুৱা সাধনা কৰিব লাগিব তেতিয়াহে সিদ্ধি হ'ব কাৰণ এইটোৰ ওপৰত বেছি আৰু কোৱাৰ আৱশ্যক নাই এতিয়া দ্বিতীয় বিন্দুটোলৈ গাৰেস্থ এটা গাৰেস্থ মানে একদম সিধা আৰু সহজ ভাষাত ক'ব গ'লে যেটো আমাৰ সমাজত প্ৰচলিত হৈছে সেইটোৱে ইয়াত কোনো বিভ্ৰান্তি নাই যে সংসাৰ জীৱন গাৰেস্থ শব্দটোৱে বুঝে যে সংসাৰ জীৱনত প্ৰৱেশ কৰা মানে ইয়াত বহুত দায়িত্ব আহি যায় প্ৰথম দায়িত্ব যে নিজৰ পৰিয়ালক লালন পালন পোহপাল নিজে ঘৰ সংসাৰ পতা সন্তান সন্ততি তেওঁলোকক গঢ় দিয়াৰ কাৰণে আকৌ এই গাৰেস্থ জীৱন আৰম্ভ হয় আৰু এই গাৰেস্থ জীৱন কেতিয়া আৰম্ভ কৰিব তাৰো কোনো সীমাবদ্ধতা নাই কিন্তু যদি কোনোবাই 60-70 বছৰত যদি সংসাৰ এখন পাতে বা গাৰেস্থ জীৱন তাৰ কি লাভ এই কাৰণে আমাৰ মনীষী বিদ্বানসকলে কৈছে যে 25 বছৰৰ পৰা 50 বছৰলৈকে যিটো কাল আছে সেইটো গাৰেস্থ সময় সেইটো সুন্দৰভাৱে জীৱন আকৌ ইয়াত গাৰেস্থ জীৱনটো আপোনাৰ কেনেকৈ চলিব সেইটো নিৰ্ভৰ কৰিব ব্ৰহ্মচাৰ্যৰ ওপৰত যে ব্ৰহ্মচাৰ্যৰ যিটো আপুনি নিজক যেনেকৈ গঢ় দিছে সেই ধৰণে আপোনাৰ গাৰেস্থ বা জীৱন আপোনাৰ সমাজ ব্যৱস্থা আৰু এইখিনিতেহে আচলতে সমাজ ব্যৱস্থাটোহে চলে এইখিনিতে আপোনাৰ সমাজ ব্যৱস্থা চলে যে নিজক গঢ় দিয়াৰ ওপৰত নিৰ্ভৰ কৰি আপুনি নিজকে কেনেকৈ গঢ় দিব পাৰিছে যে এই কাৰণে কয় যে সঠিক সময়ত সঠিক এইটো এটা সময় যে এইটো সময় গাৰেস্থ জীৱনত প্ৰৱেশ কৰিব লাগে যে কোনে কেতিয়া তাৰ কোনো ধৰা বন্ধা নাই কিন্তু যদি আমি জীৱন কালৰ যদি বিচাৰো যে সঠিক সময় কোনটো বিভিন্ন আমাৰ মনীষীসকলে কৈ গৈছে 25 বছৰৰ পৰা 50 বছৰৰ ভিতৰত গাৰেস্থ এই সময়সীমা এটা বান্ধি দিছে মোটামুটি যে এইখিনি সময়ত সুন্দৰভাৱে আৰু এইখিনি সময় সমাজক গঢ় দিয়াৰ কাম যে নিজৰ পৰিয়ালটো সুন্দৰভাৱে যেতিয়া গঢ় দিব মানে এখন সমাজ গঢ় হ'ব তেনেকৈ ৰাষ্ট্ৰ নিৰ্মাণ হ'ব তো এই কাৰণে গাৰেস্থৰ ওপৰত বেছি বহলাই কৰা আৱশ্যক নাই আমি প্ৰত্যেকে গাৰেস্থৰ জীৱনত সোমাই আছো এটা সময় ব্যৱস্থাৰ কাৰণে এইখিনি সময় উলিয়াব লাগিব তাৰ পিছত আহে বানপ্ৰস্থ এটা বানপ্ৰস্থ বস্তুটো হ'ল এনেকুৱা যে আপুনি ক্ষমতা হস্তান্তৰ যেনেকৈ এটা সময়ত মানে নিজৰ দেউতাকৰ পৰা সন্তানে সংসাৰৰ দায়িত্ব ল'ব লগা হয় ঠিক তেনেকৈ এতিয়া পিতৃ বা দেউতাকৰ যি পুৰুষ যি আছে তেওঁৰো এটা দায়িত্ব থাকিব যে উত্তৰী পুৰুষৰ নিজৰ যে সতি সন্ততি আছে লাহে লাহে সংসাৰৰ দায়িত্ব বুজাই দিয়া লাহে লাহে সমাজ কি বস্তু দায়িত্বটো বুজাই দিয়াৰ কৰ্তব্য লাহে লাহে নিজক দিয়া আৰু এইখিনি সময় সমাজৰ লগত অলপ সম্পৰ্ক হয় কাৰণ কি পৰিয়ালখন চলাবলৈকে তেতিয়ালৈকে উত্তৰী পুৰুষৰ মানে জন্ম হয় বা স্বাৱলম্বী হৈ যায় ঠিক তেনেকৈ হৈ যায় যেটোৰো কোনো ধৰা বন্ধা নিয়ম একো তেনেকুৱা নাই কিন্তু এইটো এটা সময় মোটামুটি ধৰক 50 পৰা 75 বছৰ বয়সলৈকে কিন্তু আপুনি যেতিয়া তেতিয়া কৰিব পাৰে যিকোনো সময়ত কৰিব পাৰে ইয়াৰ কোনো ধৰা বন্ধা একো নিয়ম নাই কিন্তু এইটো কৰিব লাগে যে লাহে লাহে দি পেলাই নিজৰ দায়িত্ব মুক্ত ক'ৰ পৰা যে সংসাৰ জীৱনৰ পৰা ব্যৱস্থাৰ পৰা দায়িত্ব মুক্ত হ'ব লাগে কাৰণ কিয় যে এটো কৰাৰ আগতে যে মানৱ জীৱনৰ লক্ষ্য আৰু ব্যক্তি জীৱনৰ লক্ষ্য যে মই আগত এটা ভিডিঅ' বনোৱা আছে যে মানৱ জীৱনৰ লক্ষ্য হ'ল যে নৰৰূপী নাৰায়ণ হোৱা মানুহৰ 5 শ্ৰেণী যে নৰৰাক্ষস নৰপশু নৰোত্তম নৰৰূপী নাৰায়ণ এই যে নৰোত্তমৰ যিটো কাল আহি যায় যে এই বানপ্ৰস্থ এইখিনি সময় নৰোত্তম বা তাৰ আগৰ পৰা এইটো নিৰ্দিষ্ট মই এই কাৰণে বাৰে বাৰে কৈছো যে নিৰ্দিষ্ট যে ইমান বছৰৰ পিছতহে মই এইটো কাম কৰিম তেনেকুৱা নাই এই কামখিনি আপুনি কম সময়ৰ ভিতৰতে সমাধা কৰিব পাৰে নিজক গঢ় দিয়া কামটো আপুনি বহুত কম সময়ৰ ভিতৰতে কৰিব পাৰে
যিখিনি আপোনাৰ সমাজ পৰিয়াল ব্যৱস্থা আছে সেইখিনি ঠিক ঠাক কৰি বহুত কম সময়ৰ ভিতৰতো কৰিব পাৰে সেইটো নিজৰ যোগ্যতা অৰ্হতাৰ ওপৰত নিজৰ ওপৰতে তেনেকুৱা নিৰ্ভৰ কৰে সেইটো কোনো কাৰোবাৰ বেছি লাগিব পাৰে কাৰোবাৰ কম লাগিব পাৰে সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে তো ইয়াৰ পিছত আহি গ'ল যে সন্ন্যাস শব্দটো কোৱাৰ লগে লগে আমাৰ সমাজত এনেকে এটা ভ্ৰান্ত আছে যে এই গেৰুৱা কাপোৰখন পিন্ধি পেলাই ঘৰ সংসাৰৰ পৰা একেবাৰে উলিয়াই যাব লাগিব মানে তেনেকুৱা অমুক তমুক তেনেকুৱা মানে ঘৰত উভতি আহিব নোৱাৰে আচলতে কথাটো সেইটো সন্ন্যাস শব্দটো কি বুজাইছে সন্ন্যাসটো আমাৰ ভাৰতত কিয় আৰম্ভ হৈছে সন্ন্যাসকলৰ কাম কি তাৰ আগতে এই কথাখিনি অলপমান বুজি পাব লাগিব যে সন্ন্যাস হল মানে সময় টাইম ইজ দ্য প্ৰাইচ অফ সমাজ সুন্দৰ এখন সমাজ যদি গঢ় ল'ব লগা হয় সুন্দৰ এখন সমাজ যদি গঢ় দিব লগা হয় সুন্দৰ এখন ৰাষ্ট্ৰ যদি নিৰ্মাণ কৰিব লগা হয় তেতিয়াহ'লে সমাজত সময় দিব লাগিব কাৰণ কিয় সময় দিব লাগিব এই যে বেলেগক গঢ় দিয়াৰ কাৰণে সময় দিব লাগিব কেনেকে সমাজ জীৱনত কিছুমান কাম থাকে বহুত কামখিনি কৰিবৰ কাৰণে সময় দিব লাগিব ধৰক গাঁৱত এখন কিবা যদি উৎসৱ যদি পালন কৰা হয় তাত সময় দিব লাগিব কন্টেক্ট বা ঠিকা দি পেলাই কাম নহয় ঠিকা দি পেলাই কোনো সমাজ নিৰ্মাণ নহয় যে আপুনি সন্ন্যাস হিচাপত আপুনি সমাজত সময় দিব লাগিব এই কাৰণে মানৱ জীৱনৰ লক্ষ্যত কোৱা হৈছে যে নৰৰূপী নাৰায়ণ নহলে নৰৰ্থ ব্যক্তি জীৱনৰ লক্ষ্য পাইছে যে মোক্ষ ইয়াৰ আগৰ ভিডিঅ'টো বনোৱা হৈছে যে একচুৱেলি মোক্ষ কি বস্তু তো এতিয়া কথাটো হ'ল যে সময় সন্ন্যাস শব্দটোৰ দ্বাৰাই বুজাইছে কি সময় যে এনেকে ভাৰতত মানে অলপ সময় দি কিছুমান মানুহ এনেকৈ ওলাই গৈছে সম্পূৰ্ণ জীৱনটো কাৰণ এই সন্ন্যাস যিজনে সম্পূৰ্ণ জীৱন ওলাইছে যেনেকে ডাঙৰ আমি প্ৰত্যেকে জনা মানুহজনৰ স্বামী বিবেকানন্দ এজন সন্ন্যাস আছিল তেনেকে হাজাৰ ভাৰতত আছে আৰু হাজাৰ ভাৰতত আছে কিন্তু সেই সন্ন্যাস মানুহজনৰতো বিদ্যা শিক্ষা জ্ঞান অৰ্জনৰ কথা আছে মানে বানপ্ৰস্থ কিন্তু গাৰিষ্ঠ জীৱনটোত প্ৰৱেশ কৰা নাই তো কথাটো হ'ল যে সন্ন্যাস শব্দটো হ'ল যে আপুনি সমাজক সময় দিয়ে আপুনি সমাজ ৰাষ্ট্ৰ এখনক কিমান সময় আপুনি দি আছে কথাটো হ'ল সেইটো যে আপোনাৰ এইটোৰ কাৰণে কোনো নিৰ্দিষ্ট ধৰাবন্ধা সময় নাই এটা ধৰক আপুনি যদি 100 বছৰ বাজে আপুনি 95 বছৰৰ পিছত যদি সন্ন্যাস দিয়ে 100 বছৰ তেতিয়া আপুনি নিজে খোজ কাঢ়িব নোৱাৰিব তেতিয়া কিবা লাভ হ'ব জানো কিন্তু কৈছে যে এইবোৰ কোনোবাই যদি একেবাৰে নোৱাৰে ইমানে যদি আপুনি ব্যৱস্থিত কৰি পেলাই যদি সমান্তৰালভাৱে চলাব নোৱাৰে কিন্তু কমসে কম জীৱনৰ শেষ সময়ত আপুনি 5 বছৰ 2 বছৰ বা যিমান পাৰে সিমানখিনি আপুনি বানপ্ৰস্থ সম্পূৰ্ণ হস্তান্তৰ কৰি পেলাই আপুনি সমাজৰ কাৰণে ওলাব লাগে আৰু আটাইতকৈ আমাৰ সনাতন সমাজৰ আটাইতকৈ যে অধপতনৰ যে কাৰণ আছে সেই কাৰণটো হ'ল যে যিমান বিদ্যান জ্ঞানী গুণী পণ্ডিত যিমান ব্যক্তি আছে সেইসকলে সমাজৰ কাৰণে যিটো আচলতে এই যে 4 আশ্ৰম ব্যৱস্থা যিটো আছে সেই সন্ন্যাস যিটো সময় দিয়াৰ কাৰণে সময় দি কি কৰিব লগা আছে সেই কামখিনি নকৰাৰ কাৰণেহে আজি অধপতন বা আজি আমাৰ যিটো উশৃংখল মানে যেটো আমাৰ সমাজ এটা যেটো সংৰক্ষণ বা এটো বান্ডিং বা যি ধৰণে চলিব লাগে সেই ধৰণে আমি প্ৰত্যেকৰ লগত ব্যক্তিগত আলোচনা কৰিলে পোৱা যায় যে সেই ধৰণে চলা নাই তো এই হল আমাৰ যে 4 আশ্ৰম ব্যৱস্থা আছে সেই 4 আশ্ৰম ব্যৱস্থা এখন সুন্দৰ সমাজ নিৰ্মাণৰ কাৰণে তো আমাৰ এটো খুবেই দৰকাৰ আৰু এই কাৰণে কাৰণ যেহেতু আমাৰ সনাতন হিন্দু জীৱন পদ্ধতি কি আছে যে কি বিষয় আছে জীৱন পদ্ধতি সেই বিষয়বোৰ আমাৰ নপঢ়োৱাৰ কাৰণে আমি নিজেও জানিবলৈ চেষ্টা নকৰাৰ কাৰণে আৰু সকলোতকৈ ডাঙৰ কথা হ'ল আমি সংস্কৃত ভাষা অধ্যয়ন নকৰাৰ কাৰণে বহুতখিনি বস্তুৰ পৰা আমি বিৰত থাকিব লগা হৈছে তো এই ধৰণে এক যে সমাজ ব্যৱস্থা যে আমাক এই সূত্ৰ এইটো আসলতে এটা সূত্ৰ এটা ভিডিও যে এজন ঠিক মতে চলিব লগালে সকলোৰে নিজে তাৰমানে সৰু কালৰ পৰাই যে সঠিকভাৱে চলিব নোৱাৰিবও পাৰে আৰু সেই কাৰণে কি আছে যে সূত্ৰ গণিত কৰিব লগালে সূত্ৰ লাগে সূত্ৰ কি লাগে প্ৰত্যেকে সূত্ৰ আৱিষ্কাৰ কৰিব নোৱাৰিব পাৰে যে গণিতটো শুদ্ধভাৱে কৰে ঠিক তেনেকৈ মানৱ সমাজত চলিবৰ কাৰণে কিছুমান ধাপ বা কিছুমান কোনটো সময়ত কি কৰিব লগা থাকে সেইটো একটা সূত্ৰ সেই হিন্দু জীৱন পদ্ধতিত এইটো এটা সূত্ৰ যে 4 আশ্ৰম ব্যৱস্থা যে ব্ৰহ্মচৰ্য গৃহস্থ বানপ্ৰস্থ সন্ন্যাস তো মোটামুটি থুলমূলকৈ মই কম সময়ৰ ভিতৰত এইখিনি ক'বলৈ মই প্ৰয়াস কৰিলো যে আমাৰ হিন্দু জীৱন পদ্ধতিত যে
বৰ্ণ যে চাৰি যে আশ্ৰম ব্যৱস্থা আছে সেই আশ্ৰম ব্যৱস্থা কি আৰু এইটো আচলতে বস্তুটো কি, কাক কয়, কি বুজাব বিচাৰিছে। আচলতে এখন সুন্দৰ সমাজ নিৰ্মাণৰ কাৰণে এইটো এটা ব্যৱস্থা আহে আৰু সেই ব্যৱস্থাত যদি আমি সেই বিধিমতে বিধেয়তাৰ সূত্ৰমতে যদি চলি থাকো তেতিয়াহ'লে আমাৰ ভুল হোৱাৰ সম্ভাৱনা নাথাকে। আৰু যদি আমি সূত্ৰমতে যদি নচলো, সূত্ৰমতে গণিত এটা নকৰিলে যেনেকে ভুল হয়, তেনেকে মানৱ জীৱনৰ কিছুমান সূত্ৰ আছে, সেই সূত্ৰমতে কৰি নগলে যেনেকে জীৱনটো গঢ় দিয়াত অসুবিধা হোৱাৰ লগে লগে বাকী গোটেইখিনি এটা নিমিলা অংক হৈ যায় আৰু তেতিয়াই আমাৰ সমাজ ব্যৱস্থাৰ অধপতন, বিনাশ, বিলুপ্তি অৱশ্যম্ভাৱী। ইয়াত কোনো ৰক্ষা কৰিব নোৱাৰে, কোনো ভগৱানো শেষ কৰিব নোৱাৰে। চব আমাৰ সেইকাৰণে আগৰ ভিডিঅ'ত কৈছে 4 পুৰুষাৰ্থ জীৱন পদ্ধতিত, সেইকাৰণে 4 পুৰুষাৰ্থৰো কোৱা হৈছে যে প্ৰতিজন ব্যক্তি মানুহে কৰিব লগা কাম থাকে। ইয়াত কোনো নকয়, আমাৰ ভাৰতীয় হিন্দু দৰ্শনত যে ওপৰৰ পৰা আহি বেলেগ কোনো নকয়। সেইকাৰণে ভগৱানকে কি 5টা বস্তু লৈ পেলাই ভগৱান শব্দৰ বনাইছে, যে এইকাৰণে নিজেই আমি কৰিব লাগিব। তো আজিলৈ ইমানেই। ধন্যবাদ। ভাৰত মাতা কি জয়।